হাই ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৰে ভাল। পুনৰ এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো। আজি দেখিছেনে বাৰু, পুনৰ আপোনালোকৰ বাবে লৈ আহিছো এটা ঘৰুৱা ৰেমেডি। বিভিন্ন ধৰণৰ ঘৰুৱা ৰেমেডিসমূহ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকো। ড্ৰাই স্কিন, অইলি স্কিন, সকলো স্কিন টাইপৰ লোকসকলে এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰে। ফ্ৰেন্ডছ, এতিয়া ৰাতিৰ সময়, মই আহিছো মোৰ স্কিন কেয়াৰ কৰিবলৈ আৰু ৰাতি শোৱাৰ আগত বিভিন্ন ধৰণৰ ঘৰুৱা সামগ্ৰী মই ব্যৱহাৰ কৰো। মইতো নিজে ব্যৱহাৰ কৰিমে, আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে। একেবাৰে আপোনালোকে কম খৰচত ঘৰতে বহি আপুনি আপোনাৰ ছালখনৰ খুব ভালদৰে যত্ন ল'ব পাৰে। কেতিয়াবা কি হয়, আমি যেতিয়া আমাৰ মুখখন চুই চাওঁ খহটা নিচিনা অনুভৱ হয়, আপোনালোকৰো হয় চাগে। আৰু কেতিয়াবা কি হয়, ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ থাকে। তাৰ কাৰণে আমি কিছুমান ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰো। ৰাতি আটাইতকৈ ভাল সময় বুলি কয়। যদি ৰাতি শোৱাৰ আগত আমি খুব ভালদৰে ছালখনৰ যত্ন লওঁ, আপোনাৰ ছালৰ বহুতো সমস্যা নাইকিয়া হ'ব। দিনটোত যে আপোনালোকে ইমান বেছি মেকআপ কৰিলে বা কৰবাত ফুৰিবলৈ গ'ল, বাহিৰত প্ৰদূষণৰ বাবে হওক বা ধূলি মাকতিৰ বাবে আমাৰ ছালখনৰ বহুতো সমস্যা দেখা দিব পাৰে। এতিয়া মই মুখখন ধুবলৈ আৰম্ভ কৰিম। ৰেমেডিটো মোৰ স্কিনত এপ্লাই কৰিম। আচলতে কি হয়, আমাৰ স্কিনত যে যি মৃত কোষ থাকে বুলি কয়, মৃত ছাল আচলতে ডেড স্কিন বুলি যাক কওঁ, যদি আমি ভালদৰে ৰিমুভ নকৰো নহয়, আপোনাৰ ছালখনৰ উজ্জ্বলতাটো একেবাৰে নাইকিয়া হৈ যায়। আমাৰ ছালৰ যি নেচাৰেল যিটো কালাৰ থাকে বা আমাৰ যি প্ৰাকৃতিক ৰং থাকে, সেই প্ৰাকৃতিক ৰং হেৰাই যায় বুলি কয়। সেয়েহে এনেকুৱা ধৰণৰ কিছুমান ৰেমেডি আছে যাৰ জৰিয়তে আপুনি খুব ভালদৰে আপোনাৰ স্কিনত থকা ডেড স্কিন ৰিমুভ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ ছালখন যথেষ্ট উজ্জ্বল দেখিব, মিহি আৰু কোমল হৈ পৰিব। ৰাতি বিশেষকৈ ছালখন যদি আপোনালোকে ভালদৰে যত্ন লয়, চাব ছালৰ বহুতো সমস্যাৰ পৰা আপোনালোকে আঁতৰি থাকিব পাৰিব। 2 মিনিটৰ কাৰণে এইদৰে স্কিনত লাহে লাহে ঘঁহিব, কাৰণ আমাৰ স্কিনখন যথেষ্ট চেনচিটিভ বুলি কয়। সেয়েহে ইমান বেছিকৈ আপোনালোকে জোৰ দি নঘঁহিব, লাহে লাহে ঘঁহিব। ঘঁহাৰ পাছতে আপোনালোকে অলপ সময় ৰাখি দিব। আপোনাৰ ওচৰততো ৰাতি সময় থাকিবই। ৰাখি দিয়াৰ পাছতে 10 মিনিটৰ পাছত যেতিয়া শুকাব, বাৰু 10 মিনিট বুলি নহয়, যেতিয়া শুকাই যাব এই যিটো লেয়াৰ মই ৰাখিছো, ইয়াৰ পাছতে আপোনালোকে মুখখন ধুই দিব পাৰে। বাৰু এতিয়া কথা পাতি নাথাকো, মোৰ পেকটো শুকাই মানে আপোনালোকক কৈ আছো কিদৰে আপোনালোকে এই ৰেমেডিটো তৈয়াৰ কৰিব। মই এটা মিক্সি বাতি লৈছো আৰু ইয়াত লৈছো পিঠাগুৰি। ইয়াৰ পিছতে মই ব্যৱহাৰ কৰিছো বিলাহী। এফাল বিলাহী লৈছো, মই টুকুৰা টুকুৰ কৰি পেলাই মই মিক্সি বাতিত দি দিছো। আৰু ইয়াৰ পাছতে ইয়াৰ এটা পেষ্ট বনাবৰ কাৰণে মই কেঁচা গাখীৰ ব্যৱহাৰ কৰিছো। আৰু এতিয়া খুব ভালদৰে ইয়াৰ এটা পেষ্ট বনাই লওঁ। এয়া দেখিলে আপোনালোকে একেবাৰে সহজতে এই ৰেমেডিটো তৈয়াৰ কৰিব পাৰিব। আৰু এয়া দেখিলে আপোনালোকে মই মুখখনো ধুই আহিছো, আৰু মই কৈছোৱে আপোনালোকক, যেতিয়া আপোনালোকে মুখখন ধুব দেখিব আপোনাৰ মুখখন যথেষ্ট মিহি আৰু কোমল হৈ পৰিব। মই যে ক'লো ডেড স্কিনৰ লেয়াৰ থাকিলে স্কিনখন খহটা অনুভৱ হয়। আপোনালোকে যেতিয়াই এই ৰেমেডিটো ব্যৱহাৰ কৰিব দেখিব আপোনাৰ স্কিনখন যথেষ্ট মিহি আৰু কোমল হৈ পৰিব, লগতে ছালখনৰ উজ্জ্বলতাও বৃদ্ধি পাব। ফ্ৰেন্ডছ, কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো। ধন্যবাদ।